हेलो माय डियर स्टूडेंट्स आज तुम्हालोकर বাবে লৈ আহিছো ক্লাস 10 ৰ সোশ্যাল সায়েন্স বা সমাজ বিজ্ঞানৰ প্ৰথম খণ্ডৰ তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় অধ্যায়ৰ অনুশীলনীত থকা অতি চমু উত্তৰৰ প্ৰশ্ন বা দীঘল প্ৰশ্নৰ উত্তৰ আৰু পাঠৰ ভিতৰুৱা যিমানখিনি প্ৰশ্ন বা এমসিকিউ হ'ব পাৰে আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। সো এতিয়া আমি অতি চমু উত্তৰৰ প্ৰশ্ন পঢ়িম। কোৱেশ্চন নম্বৰ 1 হৈছে ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতি কি পৰিৱৰ্তন হৈছিল? যেতিয়া ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হৈছিল তেতিয়া আমাৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিত কি পৰিৱৰ্তন হৈছিল? উত্তৰ হ'ব টকা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল। আগতে কি আছিলে ট্যাক্স হিচাপত খেতি কৰিলে শস্য লোৱা হৈছিলে, ধান সৰিয়হ এনেকৈ ডাইৰেক্ট শস্য লোৱা হৈছিলে। যেতিয়া ব্ৰিটিছ আহিলে তেতিয়া কি কৰিলে শস্যৰ বদলত ইহঁতে টকা মুদ্ৰা লোৱা আৰম্ভ কৰিছিলে, সেইটোৱে পৰিৱৰ্তন হৈছিলে। কোৱেশ্চন নম্বৰ 2 কোন চনত মফট মিলছ অসমলৈ আহিছিল? উত্তৰ 1853 চনত মফট মিল অসমলৈ আহিছিল। কোৱেশ্চন নম্বৰ 3 কেয়াসকল কোন আছিল? কেয়াসকল আছিল মাৰোৱাৰী সম্প্ৰদায়ৰ লোক। 4 নম্বৰ কোৱেশ্চন অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল কোনে? মণিৰাম দেৱান। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো। কোৱেশ্চন নম্বৰ 5 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকুমাৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? কাক বহুৱাব খুজিছিল পুনৰবাৰ আহোম সিংহাসনত? এইটো আছিলে কন্দৰ্পেশ্বৰ সিংহক। কোৱেশ্চন নম্বৰ 6 মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? মধু মল্লিক মুক্তিয়াৰে মল্লিকে মণিৰাম দেৱানক সহায় কৰিছিলে। কোৱেশ্চন নম্বৰ 7 মণিৰাম দেৱানৰ লগত কোন ফাঁচি কোঠাত ওলমিব লগা হৈছিল? উত্তৰ পিয়লি বৰুৱা। মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। কোৱেশ্চন নম্বৰ 8 মণিৰাম দেৱানৰ বিচাৰ কৰিছিল কোনে? মণিৰাম দেৱানৰ বিচাৰ কৰিছিল, এইটো বিচাৰ কৰিছিল কেপ্টেইন হলৰয়ড। কোৱেশ্চন নম্বৰ 9 অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা। আমি দুটা কাৰণ উল্লেখ কৰিম। ক নম্বৰ কাৰণ হৈছে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ যোগান পোৱা নাছিলে। দ্বিতীয় নম্বৰ কাৰণ হ'ল বিদ্ৰোহীসকল কাৰ্যপন্থাসমূহ গোপন হৈ থকা নাছিল, সেইকাৰণে অসমৰ 1857 চনৰ বিদ্ৰোহ বিফল হৈছিল। এই দুটা কাৰণৰ কাৰণে বিফল হৈছিল। তাৰপিছত আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 10 কোন চনত টিকট কৰ আৰু আয়কৰ পৰিৱৰ্তন কৰা হৈছিল? 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ পৰিৱৰ্তন কৰা হৈছিল। কোৱেশ্চন নম্বৰ 11 ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা। ক নম্বৰ কাৰণ হ'ল কৃষকৰ পৰা বিভিন্ন কৰ সংগ্ৰহ কৰিছিল কিন্তু তেওঁলোকৰ উন্নতিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল, সেইকাৰণে কৃষকৰ দুৰৱস্থাৰ হৈছিল। খ নম্বৰ কাৰণ প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়তো কৃষকসকলে কোনো ধৰণৰ ৰেহাই পোৱা নাছিল বা তেওঁলোকক কোনো ৰেহাই দিয়া নাছিল। কিবা কাৰণত যদি প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে তেওঁলোকৰ শস্য বা খেতিপথাৰ সম্পূৰ্ণৰূপেও যদি ধ্বংস হৈছিল তথাপিও ব্ৰিটিছ চৰকাৰে তেওঁলোকক কোনো ৰেহাই দিয়া নাছিল। যিমানখিনি টেক্স দিব লাগিছিল দিবই লাগিছিলে, সেইকাৰণে অসমত ব্ৰিটিছৰ দিনত কৃষকৰ দুৰৱস্থা হৈছিলে। কোৱেশ্চন নম্বৰ 12 লেফটেনেণ্ট সিংগাৰ কোন আছিল? নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল লেফটেনেণ্ট সিংগাৰ। কোৱেশ্চন নম্বৰ 13 ফুলাগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল? ফুলাগুৰি ধাৱা 1861 চনত সংঘটিত হৈছিল। কোৱেশ্চন নম্বৰ 14 ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1893 চনত সংঘটিত হৈছিল। এইবাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, তোমালোকৰ এইবাৰ এমসিকিউ আকাৰত আহিব পাৰে। তোমালোকে এটা বস্তু মনত ৰাখিবা যে ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত কেতিয়া হৈছিল এনেকৈ দি 4টা অপশ্যন দিব, তোমালোকে 1893 চুজ কৰিব লাগিব। এইবিলাক তোমালোকে এমসিকিউ আকাৰতো আহিলে এনসাৰ কৰিব পাৰিব লাগিব, সেই হিচাপত তোমালোকে কোৱেশ্চনৰ উত্তৰবোৰ তোমালোকে ভালকৈ মনত ৰাখিবা। কোৱেশ্চন নম্বৰ 15 লাচিমা ক'ত অৱস্থিত? লাচিমা অসমৰ উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰীৰ মৌজাত অৱস্থিত। তাৰপিছত কোৱেশ্চন নম্বৰ 16 লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? এইটো হৈছে 1894 চনত হৈছিল। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? পথৰুঘাটৰ কৃষক বিদ্ৰোহ 1894 চনত সংঘটিত হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়।
1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ভেৰি ইম্পৰ্টেণ্ট। এটাৰ এনচাৰ হ'ব উকিয়াং নাংবা। উকিয়াং নাংবা নামৰ মানুহজনে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল। কুৱেশ্যন নম্বৰ 19, 1881 চনত উত্তৰ কাছাৰৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? সম্বোধন কাছাৰীয়ে 1881 চনত উত্তৰ কাছাৰৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল। আৰু কুৱেশ্যন নম্বৰ 20, টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল? ব্ৰিটিছ চৰকাৰে কৰিছিল। আৰু অতি চমু উত্তৰৰ প্ৰশ্নৰ এইটোৰ শেষৰটো কুৱেশ্যন, JW কুইণ্টনক কোন চনত হত্যা কৰা হৈছিল? 1891 চনত JW কুইণ্টনক হত্যা কৰা হৈছিল। এতিয়া আমি ষ্টুডেণ্টছ আলোচনা কৰিম মাল্টিপল চইচ কুৱেশ্যন। পাঠৰ ভিতৰুৱা যিমানখিনি মাল্টিপল চইচ কুৱেশ্যন হয় আমি সেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম। কুৱেশ্যন নম্বৰ 1 আছে, অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল। অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1840 চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 2, গোবিন্দ চন্দ্ৰ ৰজা আছিল। গোবিন্দ চন্দ্ৰ কোৱাৰ ৰজা আছিল? গোবিন্দ চন্দ্ৰ অপশ্যন নম্বৰ 1 কাৰেক্ট হ'ব। গোবিন্দ চন্দ্ৰ মণিপুৰৰ ৰজা আছিল। 3 নম্বৰ MCQ, অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন কোন আছিল? এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াত সুধিছে যে ব্ৰিটিছৰ বিৰুদ্ধে কোনজন ৰাজকুমাৰে ব্ৰিটিছৰ বিৰোধিতা কৰিছিল প্ৰথমবাৰৰ কাৰণে? এইটো আছিলে গোমধৰ কোঁৱৰ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 4, অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল। অসম কেতিয়া ব্ৰিটিছৰ অধীনলৈ আহিছিল? 1826 চনত আহিছিল। ভেৰি ইম্পৰ্টেণ্ট। ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল। কুৱেশ্যন নম্বৰ 5, মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচীগড়াত ওলমোৱা হৈছিল? এইটো আমি অলপ আগতে অতি চমু উত্তৰৰ প্ৰশ্নত কৰিছিলোঁ। এইটো এনচাৰ হ'ব পিয়লি বৰুৱা। মই যেনেকৈ কৈছিলোঁ তোমালোকে অতি চমু উত্তৰৰ প্ৰশ্নবোৰ এনেকৈ পঢ়িবা যাতে তোমালোকে MCQত ছেম কুৱেশ্যনটো আহিলে তোমালোকে কৰিব পাৰা। সেই হিচাপতে এটা ইয়াত কুৱেশ্যন লোৱা হৈছে। পিয়লি বৰুৱাক মণিৰাম দেৱানৰ লগত ফাঁচী কাঠত ওলমিব লগা হৈছিল। কুৱেশ্যন নম্বৰ 6, জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়। জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ কোন চনত যায়? 1835 চনত যায়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ। কুৱেশ্যন নম্বৰ 7, ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠাইছিল? ব্ৰিটিছ চৰকাৰে ভাৰতলৈ 1846 চনৰ মাৰ্চ মাহত কেবিনেট মিছন পঠাইছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া আমি আলোচনা কৰিম অনুশীলনীত থকা দীঘল প্ৰশ্ন আৰু উত্তৰ। কুৱেশ্যন নম্বৰ 1, 1857 বা 58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। উত্তৰ, 1857-58 চনৰ বিদ্ৰোহ কাৰণসমূহত উল্লেখ কৰা হ'ল। ক নম্বৰ কাৰণ হৈছে 1826 চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যায়। এই ঘটনাৰ দ্বাৰা অসমৰ জনসাধাৰণে বহুতো সমস্যাৰ সন্মুখীন হ'বলৈ হৈছিল আৰু আত্মসন্মানত যথেষ্ট আঘাত পাইছিল। সেয়ে তেওঁলোক একলগ হৈ বিদ্ৰোহৰ সূত্ৰপাত ঘটায়। আহোম ৰাজবংশৰ বিষয়া কন্দৰ্পেশ্বৰ সিংহক পুনৰ সিংহাসনত বহোৱাৰ যোজনা কৰিছিল আৰু তাৰ বাবে বিদ্ৰোহৰ জুই জ্বলিছিল। খ নম্বৰ কাৰণটো হৈছে সাধাৰণ জনতাৰ ওপৰত ইংৰাজে যধেমতে কৰ আৰোপ কৰিছিল। কৰ মানে হৈছে টেক্স। মাটিৰ খাজনা বৃদ্ধি কৰিছিল। কৰ পৰিশোধ কৰিব নোৱাৰা জনতাৰ ওপৰত অত্যাচাৰ চলাইছিল। এইটো সাধাৰণতে হ'ব লগাই আছিল কাৰণ দিনে দিনে ব্ৰিটিছ চৰকাৰে মানে টেক্স বঢ়াই দিছিল আৰু যিবিলাক কৃষকে টেক্স দিব পৰা নাছিলে সিহঁতৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল। এইটোও এটা কাৰণ হয়। ঘ নম্বৰ কাৰণ হৈছে ইংৰাজসকল অসমলৈ অহাৰ সময়লৈকে ব্ৰাহ্মণ, গোহাঁই আৰু সত্ৰাধিকাৰসকলক বিনা খাজানাত লাখেৰাজ ভূমি লাভ কৰিছিল। ইংৰাজে তেওঁলোকৰ পৰা সেই ভূমি কাঢ়ি লয়। এইটো এটা উল্লেখযোগ্য কাৰণ হয়। আৰু ঘ নম্বৰ কাৰণটো হ'ল নিয়োগৰ অভাৱত আন এটা উল্লেখযোগ্য কাৰণ অসমীয়া সমাজৰ লোকসকল আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীত নিযুক্ত হ'ব পৰা নাছিল। ব্ৰিটিছ চৰকাৰ অহাৰ পিছত কোম্পানীবোৰত সাধাৰণতে
মানুহৰ প্ৰয়োজন হৈছিল কাম কৰাৰ বাবে আৰু আমাৰ অসমৰ মানুহবিলাকৰ আধুনিক শিক্ষাৰ অভাৱ আছিলে সেইকাৰণে আমাৰ অসমৰ মানুহক কোম্পানীবোৰত নিযুক্ত কৰা নাছিল বাহিৰৰ পৰা বঙালী মানুহ আনি কোম্পানীৰ প্ৰশাসনক নিযুক্ত কৰিছিল এইটো এটা কাৰণ হয় কোৱেশ্চন নম্বৰ 2 অসমত 1857-58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা যি বিদ্ৰোহ চলি আছিল 1857-58 চনত তাত মণিৰাম দেৱানে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছিল সেই বিষয়ে আমি উত্তৰ কৰিব লাগে উত্তৰ মণিৰাম দেৱানৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছিল প্ৰথম অৱস্থাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল ব্ৰিটিছৰ অধীনত তেওঁ শীৰ্ষস্থানীয় আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল কিন্তু পৰৱৰ্তী সময়ত ব্ৰিটিছ মালিকাধীন অসম টি কোম্পানীত যোগদান কৰি কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশৰ পৰা পাবলৈ সা সুবিধা কিছুমান নোপোৱাৰ কাৰণে তেওঁ চৰকাৰক হেঁচা দিছিল অৱশেষত তেওঁ সিদ্ধান্ত ল'লে যে ব্ৰিটিছৰ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি নহয় আৰু সেয়াই সম্ভৱ হ'ব পাৰে কেৱল আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা হ'লেহে সেয়ে তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন উফৰাই আহোম ৰজা কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল মণিৰাম দেৱানে প্ৰথমতে ব্ৰিটিছৰ বিৰোধী নাছিল ব্ৰিটিছৰ হৈ কাম কৰি আছিল যেতিয়া তেওঁ লাহে লাহে কিছুমান পাবলগীয়া সুবিধা পোৱা বন্ধ হৈ গৈছিল তেতিয়া তেওঁ অনুভৱ কৰিছিল যে ব্ৰিটিছ শাসনক আমাৰ ইয়াৰ পৰা খেদিব লাগিব আৰু আহোমক পুনৰাই শাসন ব্যৱস্থাত আনিব লাগিব তাৰপিছত আছে 1857 চনৰ প্ৰথম ভাগত কলিকতালৈ যায় মানে তেওঁ যে ব্ৰিটিছ শাসন ইয়াৰ পৰা খেদি পঠিয়াব সেইকাৰণে কি প্লান কৰিছিলে কেনেকুৱা ধৰণৰ কাম কৰিছিলে সেইবোৰে কোৱা হৈছে 1857 চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেছ কৰে কিন্তু বংগদেশৰ লেফটেনেণ্ট গভৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহ'ল সেই সময়ত মিৰাটত ব্ৰিটিছৰ বিৰুদ্ধে চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমত ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসন ওপৰোৱাৰ কথা চিন্তা কৰিলে তেওঁ কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল পৰিকল্পনা মতে আহোম ৰজা কন্দৰ্পেশ্বৰ সিংহৰ অধীনত থকা অসমৰ চিপাহীসকল বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ সহ কলিকতাৰ পৰা আহি তেওঁলোকক সহায় কৰিব কিন্তু দুৰ্ভাগ্যক্ৰমে 1857 চনৰ ছেপ্টেম্বৰ মাহত কেপ্টেইন হলৰয়ড মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পাইছিল য'ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা উল্লেখ আছিল ইয়াৰ পিছতে কন্দৰ্পেশ্বৰ সিংহক ব্ৰিটিছে আটক কৰে আৰু আলিপুৰ জেলত বন্দী কৰি থয় ইফালে কলিকতাত আত্মগোপন কৰি থকা মণিৰাম দেৱানক ইংৰাজে বিচাৰি উলিয়াই আলিপুৰ জেলত কেইমাহমান ৰাখি যোৰহাট লৈ পঠিয়ায় অৱশেষত চৰকাৰে 1858 চনৰ 26 ফেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ লগত তেওঁক ফাঁচি দিয়ে এইটো এটা তোমালোকে কোৱেশ্চন হিচাপত মনত ৰাখিব পাৰা যে মণিৰাম দেৱানক কোন চনত আৰু কোন তাৰিখত ফাঁচি দিয়া হৈছিল আৰু তেওঁৰ লগত কাক ফাঁচি দিয়া হৈছিল তোমালোকে এইটো ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিবা তোমালোকে আৰু কোন জেলত ৰাখিছিল আলিপুৰ জেলত ৰাখিছিল আৰু 1858 চনৰ 26 ফেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ লগত মণিৰাম দেৱানক ফাঁচি দিছিল কোৱেশ্চন নম্বৰ 3 কি কাৰণত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা ব্যৰ্থ মানে সাকসেস হোৱা নাছিল আনসাকসেস হৈছিল কিয় মানে মণিৰাম দেৱান বা আন নেতাসকলে যি বিদ্ৰোহৰ কাৰণে প্লান কৰিছিল প্লানটো কিয় সাকসেস হোৱা নাছিল ব্ৰিটিছৰ এগেইনষ্টত ইয়াৰ উত্তৰ হৈছে অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল তলত কাৰণসমূহ উল্লেখ কৰা হ'ল ক নম্বৰ কাৰণ এই বিদ্ৰোহত সমাজৰ সকলো শ্ৰেণীৰ লোক ভাগ লোৱা নাছিল আৰু মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে এই সম্পৰ্কত কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল এইটো স্বাভাৱিক কাৰণ যেতিয়া সকলো জনগণে এটা বিদ্ৰোহত ভাগ ল'ব সেইটো শক্তিশালী হ'ব আৰু ইয়াত সকলো ভাগ লোৱা নাছিল সেইকাৰণে দুৰ্বল আছিল তেওঁলোকৰ পৰা খ নম্বৰ কাৰণ হৈছে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ যোগান পোৱা নাছিল মণিৰাম দেৱানে অস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও আগতে তেওঁ ধৰা পৰে চোৱা তোমালোকে যুদ্ধৰ কাৰণে তেওঁলোকৰ লগত অস্ত্ৰই নাছিল কি যুদ্ধ কৰিলে হয় সেইকাৰণে ব্যৰ্থ হৈছে
ঘ নম্বৰ ব্ৰিটিছে তেওঁলোকৰ প্ৰায়ভাগ পৰিকল্পনা আগতীয়াকৈ উমান পাইছিল আৰু সেইমতে বিদ্ৰোহৰ পৰিকল্পনা সফল হোৱা নাছিল। বিদ্ৰোহৰ কাৰণে যি প্লান কৰা হৈছিলে ব্ৰিটিছে আগতে প্লান গম পাইছিলে, সেই হিচাপত তেওঁলোকৰ বিদ্ৰোহৰ প্লান ছাকচেছ হোৱা নাছিলে বা সফল হোৱা নাছিলে। ঘ নম্বৰ কাৰণ বিদ্ৰোহীৰ সংখ্যা যথেষ্ট কম আছিল। বিদ্ৰোহৰ সমৰ্থকসকল কেৱল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। বিদ্ৰোহৰ মানে মানুহ কম আছিল আমি গম পাওঁ, কিন্তু কৰ মানুহ আছিল অকল যোৰহাট আৰু শিৱসাগৰ এলেকাতহে মানুহ আছিল। নম্বৰ কাৰণ ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই বিদ্ৰোহত যোগদান কৰা নাছিল। ইয়াৰ ফলতো বিদ্ৰোহ শক্তি কমি গৈছিল। আন ৰাজ্যত ভাৰতীয় সৈন্যবোৰে বিদ্ৰোহত যোগদান কৰিছিল, কিন্তু অসমত ভাৰতীয় সৈন্যবোৰে যোগদান কৰা নাছিল। এইটো এটা অন্যতম কাৰণ। আৰু লাষ্ট বা শেষৰটো কাৰণ হৈছে অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ব্ৰিটিছে তেওঁলোকৰ কাৰ্যপন্থাৰ আগতীয়া উমান লৈ বহুতো পৰিকল্পনা ব্যৰ্থ কৰিছিল। কুৱেশ্যন নম্বৰ 4, অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্বপূৰ্ণ সম্পৰ্কে আলোচনা কৰা। এই বিদ্ৰোহটোৰ কি দৰকাৰ বা কি গুৰুত্ব আছিল সেইটো উত্তৰ। অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব এনেধৰণৰ আছিল যে ক নম্বৰ গুৰুত্ব হৈছে যদিও 1857 চনৰ অসমত হোৱা বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, তথাপি অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল। এইটো এটা গুৰুত্ব আছিল কাৰণ ভাৰতৰ আন মানে সকলো ৰাজ্যতে এই বিদ্ৰোহত ভাগ লৈছিলে। অসমো লোৱাৰ কাৰণে অসম ইয়াৰ ভাগী হৈ গৈছিলে, সেইটো এটা ডাঙৰ কথা। খ নম্বৰ হৈছে অসমৰ হিন্দু মুছলমান দুটা প্ৰধান সম্প্ৰদায় একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়বাদৰ বিকাশ হৈছিলে। আৰু গ নম্বৰ হৈছে 1857 চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। 5 নম্বৰ কুৱেশ্যন হৈছে ফুলগুৰি ধেৱাৰ ওপৰত এটা টোকা লিখা। 1857 চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে অসমত প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল। তাৰমানে 1857 চনত যি বিদ্ৰোহ হৈ গ'ল তাৰপিছত ব্ৰিটিছ চৰকাৰে কি কৰিলে প্ৰায়ভাগ বস্তুতে তেওঁলোকে টেক্স লগাই দিছিলে। অসমৰ জনসাধাৰণে চৌদিশে ইংৰাজৰ শাসন আৰু শোষণৰ বিৰুদ্ধে আছিল। সেইবাবে জনসাধাৰণে দিনে দিনে ব্ৰিটিছৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিলে। ৰাইজৰ আক্ৰমণ বাঢ়িল, বিশেষকৈ আফিং খেতি নিষিদ্ধ কৰা, চাপৰি মাটিত খাজানা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰা আদি সমস্যা সমাধানত নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰিত 1861 চনৰ 18 অক্টোবৰ বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বাধীন কৃষক এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল। এই যে যি বস্তুৰ ওপৰত যে টেক্স লগাই থৈছিলে এই প্ৰব্লেমখিনি সলভ কৰাৰ কাৰণে বহুতো ঠাইৰ পৰা মানুহ একগোট হৈ ৰাইজমেল অনুষ্ঠিত হৈছিল। ক'ত? ফুলগুৰিত 1861ত। এইটো তোমালোকে মনত ৰাখিবা। আৰু সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ ল'বলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই হত্যা কৰে আৰু মৃতদেহটো কলং নদীৰ সুঁতিত উটুৱাই দিয়ে। পিছদিনা একে ঠাইতে সমবেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত সশস্ত্ৰ ইংৰাজ বাহিনীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে। 39 জন নিৰীহ কৃষকৰ মৃত্যু হয়। 66 জন লোকক আটক কৰি ইয়াৰে 32 জন লোকক কলিয়াপানীলৈ প্ৰেৰণ কৰিছিল। কলিয়াপানী এটা জেল আছিল, তাত পঠিয়াইছিল। ইয়াৰ পিছত ইংৰাজে ফুলগুৰি অঞ্চলৰ আন 15 জন লোকক নৃশংসভাৱে হত্যা কৰিছিল। তোমালোকে এইটো ভালকৈ মনত ৰাখিবা যে ফুলগুৰিত কোনজন ইংৰাজ বিষয়াক হত্যা কৰিছিল? প্ৰতিবাদকাৰীসকলে লেফটেনেণ্ট ছিংগাৰক হত্যা কৰিছিল আৰু কোন নদীত পেলাই দিছিল? কলং নদীৰ সুঁতিত পেলাই দিছিল। এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা। আৰু ইয়াত এনেকৈ গুলীচালনা কৰি বহুত মানুহ মৰাৰ কাৰণে ইয়াক অসমৰ জালিয়ানৱালাবাগ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 6, 1894 চনৰ উত্তৰ কামৰূপত সংঘটিত কৃষক বিদ্ৰোহৰ সম্পৰ্কে আলোচনা কৰা। 1861 চনত হোৱা ফুলগুৰি ধাৱা বিদ্ৰোহৰ পিছতো ব্ৰিটিছ চৰকাৰৰ নীতিৰ বিৰুদ্ধে কৃষক বিদ্ৰোহত সংঘটিত হোৱা পদক্ষেপ অব্যাহত থাকিল। ব্ৰিটিছসকলে ফুলগুৰিৰ বিদ্ৰোহৰ পৰৱৰ্তী পৰ্যায়তে 1892 চনত
100% খাজানা বৃদ্ধি কৰিবলৈ প্ৰস্তাৱ দিছিল আৰু কঠোৰভাৱে সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইমান সংঘৰ্ষ হোৱাৰ পিছতো অসমৰ ৰাইজেও বিৰোধিতা কৰিব এৰা নাই আৰু ব্ৰিটিছেও দিনে দিনে আৰু টেক্স বঢ়াই আছিলে আৰু টেক্স সংগ্ৰহ কৰাৰ কাৰণে কঠোৰ ভূমিকা গ্ৰহণ কৰিছিলে। ইয়াৰ ফলস্বৰূপে সাধাৰণ জনগণ ক্ষুব্ধ হৈ পৰিছিল আৰু ৰাইজমেলত মিলিত হৈ বৰ্ধিত হাৰত খাজানা নিদিবলৈ সংকল্প লৈছিল। সেইবাবে তেওঁলোকে ৰাইজমেলত একলগ হৈ খাজনা নিদিব বুলি এটা ডিচিশ্যন লৈছিল। 1893 চনৰ ডিচেম্বৰ মাহত ৰঙিয়া আৰু ওচৰ পাজৰৰ কৃষকসকলে তহচিলদাৰ ৰাধানাথ বৰুৱাক কেইবাবাৰো লঘু লাঞ্ছনা কৰিছিল। তাৰপিছত তেওঁলোকে ৰঙিয়া হাটৰ ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে মাৰোৱাৰী সুদঘৰ মহাজনৰ হাতত থকা মাটি বন্দকীৰ নথিপত্ৰ লুট কৰিছিল। বঙালী অঞ্চলৰ ৰাইজমেলত আৰু পানা গাঁৱৰ চাপৰিত অনুষ্ঠিত ৰাইজমেলত উত্তৰ কামৰূপৰ লাচিমা, নৌখাটি, পানগাঁও, সৰ্থেবাৰী আদি ঠাইত কৃষকসকলে অংশগ্ৰহণ কৰিছিল। 1894 চনৰ 21 জানুৱাৰীত কাপলা গাঁৱত খাজনা সংগ্ৰহ কৰিবলৈ যাওঁতে মৌজাদাৰ আৰু মৃত্যু হৈছিল। অৱশ্যে 3000 জন কৃষকে ভাবুকি প্ৰদান কৰাৰ ফলস্বৰূপে তেওঁলোকক মুকলি কৰি দিবলৈ বাধ্য হয়। পিছদিনা উপযুক্ত মেককেৱেই 59 জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰি জেলত আবদ্ধ কৰি ৰাখে। তেওঁ সমবেত ৰাইজৰ দাবী মানিবলৈ অস্বীকাৰ কৰে। এনেদৰে চৰকাৰে কৃষকসকলৰ বিৰুদ্ধে বিভিন্ন দমনমূলক ব্যৱস্থা লয় আৰু বিদ্ৰোহ দমন কৰে। 1894 চনত সংঘটিত লাচিমাৰ কৃষক বিদ্ৰোহেই হৈছে উত্তৰ কামৰূপৰ প্ৰধান কৃষক বিদ্ৰোহ। 7 নম্বৰ কুৱেশ্যন, 1894 চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খাতিয়ান দাঙি ধৰা। উত্তৰ কামৰূপৰ দৰে দৰং জিলাতো 1894 চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজানাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত হৈ জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল। তেনে এক প্ৰতিবাদী কাৰ্যসূচীৰ মতে মঙ্গলদৈ মহকুমাৰ কালাইগাঁও, মঙ্গলদৈ, চিপাঝাৰ আৰু পথৰুঘাটৰ তহচিলৰ কৃষকসকল মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে এখন 3-দিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিছিল। তাৰপিছত ৰাইজমেলৰ খবৰ পাই মহকুমা অধিপতিয়েও জিলাধিপতি জে.ডি. এণ্ডাৰছনক সেই সম্পৰ্কে অৱগত কৰিলে। কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ জিলাধিপতিয়ে পুলিচ অধীক্ষক জে.আৰ. ৱাৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনীলৈ পথৰুঘাটত উপস্থিত হয়। তাৰপিছত সমাৱেশস্থলী পৰিদৰ্শন কৰিবলৈ যোৱা ৱেৰিংটনক সমবেত 200 মান ৰাইজে আগৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ পৰা ৰোষৰ পৰা ওলাই আহি জিৰণি শিবিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনাই কেইঘণ্টামানৰ পিছতে প্ৰায় 2000 মান কৃষকে হাতে লাঠি আৰু বাঁহৰ কামি লৈ শিবিৰৰ দিশে ধাৱমান হয়। উত্তেজিত ৰাইজ আহি জিৰণি শিবিৰত উপস্থিত হোৱাত জিলাধিপতিয়ে তেওঁলোকক তৎকালি তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। কৃষকসকল তাৰ পৰা আঁতৰি নোযোৱাত পুলিচৰ অধীক্ষক শক্তি প্ৰয়োগ কৰি কৃষকসকল তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। পুলিচৰ শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওঁতে উত্তেজিত ৰাইজে লাঠি কামি মাটিৰ দালিৰে উভতি ধৰিলে। তেনে অৱস্থাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত 15 জন মৃত্যু, চৰকাৰী হিচাপত 15 জনৰ মৃত্যু আৰু 37 জনৰ আহত হয়, কিন্তু বেচৰকাৰী হিচাপ মতে 140 জন কৃষকৰ মৃত্যু হয় তথা 150 জন আহত হয়। কুৱেশ্যন নম্বৰ 8, 1850 চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা। জয়ন্তীয়াসকল আছিল ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হোৱা এক অন্যতম পাহাৰীয়া জনজাতি। 1835 চনত ব্ৰিটিছ স্বাধীনতা প্ৰিয় জয়ন্তীয়া জনজাতিসকলে ভূখণ্ড কোম্পানী ৰাজ্যৰ লগত চামিল কৰাত তেওঁলোক ব্ৰিটিছৰ এই পদক্ষেপ সহজভাৱে লোৱা নাছিল। তদুপৰি জয়ন্তীয়াসকলৰ ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান, পৰ্ব তথা সামাজিক জীৱনত হস্তক্ষেপ
পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনে স্বাধীন যেতিয়া পাহাৰীয়া জনজাতিক ইংৰাজ বিদেশী কৰি তুলিছিল। নগদ ধন হিচাপে কৰ কাটল প্ৰদান কৰি নোপোৱা এই জনজাতিসকলৰ ওপৰত গৃহকৰ আৰু আয়কৰ আৰোপ কৰা পদক্ষেপ তেওঁলোকৰ মাজত খুব অধিক মাত্ৰাৰ বিৰুদ্ধে হৈছিল। চৰ্দাৰ আৰু দলৈসকলৰ লগত মিলিত হৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ প্ৰস্তুতি কৰিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত গৃহকৰ আৰোপ কৰাৰ ঠিক পাছতেই জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে। পৰৱৰ্তী পৰ্যায়ত জয়ন্তীপুৰ, মুলাগল, জাফলং, চেৰা অঞ্চলত বিদ্ৰোহৰ আৰম্ভ হয়, কিন্তু ব্ৰিটিছ চৰকাৰে কঠোৰভাৱে এই বিদ্ৰোহ দমন কৰিবলৈ চেষ্টা কৰিছিল। সমগ্ৰ জয়ন্তীয়া পাহাৰৰ লোকসকলে উকিয়াং নাংবাহৰ নেতৃত্বত এই বিদ্ৰোহত চামিল হৈ বিদ্ৰোহ ঘোষণা কৰিছিল আৰু 1862 চনৰ 17 জানুৱাৰীত তেওঁলোকে জোৱাইত স্থিত ব্ৰিটিছ ছাউনীত হঠাৎ আক্ৰমণ কৰে। তেওঁলোক জোৱাই চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী জয়ন্তীপুৰ সংযোগী পথ দুটা আগৰে পৰা অৱৰোধ কৰি ৰাখিছিল আৰু তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা পুলিচ বাহিনীৰ লোকক হত্যা কৰিছিল। উকিয়াং নাংবাহক ফাঁচি দিয়াৰ পাছত অন্যান্য বিদ্ৰোহীসকলৰ আশাহত হৈছিল আৰু 1863 চনত ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। এনেদৰে এই বিদ্ৰোহৰ সমাপ্তি ঘটিছিল। কুৱেশ্যন নম্বৰ 9 আৰু অনুশীলনীৰ শেষৰটো কুৱেশ্যন আজি। 1891 চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা। কুৱেশ্যন নম্বৰ 9ৰ উত্তৰ হ'ল দীৰ্ঘকাল জুৰি মণিপুৰ ব্ৰিটিছৰ সুৰক্ষা অধীনৰ দেশীয় ৰাজ্যৰূপে বৰ্তি আছিল। 1890 চনত ৰাজ পৰিয়ালৰ সদস্যসকলৰ মাজত সিংহাসনক কেন্দ্ৰ কৰি বিবাদৰ সূত্ৰপাত হোৱাত অসমৰ ব্ৰিটিছ চিফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল। ব্ৰিটিছৰ উপস্থিতিৰ সুযোগ গ্ৰহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনৰ পৰা খেদি পঠিয়াই 1890 চনৰ 21 ছেপ্টেম্বৰত সিংহাসন দখল কৰিছিল। সুৰচন্দ্ৰই সহায়ৰ বাবে অনুৰোধ জনোৱাত ব্ৰিটিছে গুৰুত্ব দিয়া নাছিল। টিকেন্দ্ৰজিতে হাৰে হিমজুৱে ইংৰাজ বিৰোধী আছিল। ব্ৰিটিছৰ বিৰুদ্ধে গোপন বিদ্ৰোহৰ পৰিকল্পনা কৰা সেনাপতি টিকেন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ নতুন ৰজাক হেঁচা প্ৰয়োগ কৰিছিল। জনপ্ৰিয় সেনাপতিজনক দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ বাবে সহজ কথা নাছিল, সেইবাবে তেওঁ কথাটো অমান্য কৰিছিল। এনে প্ৰেক্ষাপটত অসমৰ মুখ্য আয়ুক্ত JW কুইণ্টন আৰু 4জন অন্যান্য বিষয়াই টিকেন্দ্ৰজিতক আটক কৰিবলৈ মণিপুৰলৈ আহোঁতে বিদ্ৰোহী মণিপুৰসকলে আটাইকেইজন ব্ৰিটিছ বিষয়াক হত্যা কৰিছিল। পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছসকলে এই শক্তিশালী বাহিনী প্ৰেৰণ কৰি টিকেন্দ্ৰজিতক আটক কৰিছিল। আৰু তাৰপিছত ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে তেওঁ দোষী সাব্যস্ত কৰি ফাঁচি দিয়া হৈছিল। 1891 চনৰ ছেপ্টেম্বৰত সুৰচন্দ্ৰ নামৰ নাবালক এজনক ৰজা হিচাপে ঘোষণা কৰা হয়। ব্ৰিটিছ চৰকাৰৰ ৰাজনৈতিক প্ৰতিনিধিক মণিপুৰৰ প্ৰশাসনৰ সকলো দায়িত্ব অৰ্পণ কৰা হয়। বিদ্ৰোহৰ সময়ছোৱাত ব্ৰিটিছে সন্মুখীন হোৱা ক্ষতিৰ বাবদ ব্ৰিটিছসকলক 2.5 লাখ টকা পৰিশোধ কৰিবলৈ বাধ্য কৰা হয়। এনেদৰে ব্ৰিটিছে মণিপুৰৰ ওপৰত আধিপত্য প্ৰতিষ্ঠা কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ বাবে এইখিনিয়েই। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিবা।